পাঁচগৰাকী মহিলা আৰু দুজন যুৱকক উলংগ অৱস্থাত ৰাইজে ধৰিলে। তাত কণ্ডমৰ পেকেট 15টা কালি যোৱা 12টা কণ্ডমৰ পেকেট ওলাইছে। গোটেই আমাৰ পুলিচ প্ৰশাসনকো জনোৱা হৈছে। তেজপুৰৰ একাংশ বিউটি পাৰ্লাৰত চলিছে নাৰী দেহ ব্যৱসায়। আপোনাৰ মাছাজ হয় আৰু হেয়াৰ কাট হয় আৰু তাৰপিছত আপোনাৰ স্পা হয় আৰু তাৰ বাদে মানে আপোনাৰ সেক্সো হয়। পাঁচগৰাকী মহিলা আৰু দুজন যুৱকক হাতে লোটে সম্পূৰ্ণ উলংগ অৱস্থাত অভিহাৰ কৰি থকা অৱস্থাত আৰক্ষীক চমজাই দিছে ৰাইজে। কেতেকীবাৰী মিছন হস্পিটেলৰ সন্মুখত থকা ইউনিচেক্স চেলুন, হেয়াৰ স্পা আৰু 99 ডে এণ্ড নাইট নামৰ চেলুন কেইখনত নাৰী দেহ ব্যৱসায় চলাই থকা কথা স্থানীয় ৰাইজে গম পাই এক গোপন সূত্ৰৰ পম খেদি আজি তালাচী চলাই পাঁচগৰাকী মহিলা আৰু দুজন যুৱকক হাতে লোটে ধৰা পেলাই আৰক্ষীক গতাই দিয়ে। কৰি পেলোৱা আজিকালি ঘৰে ঘৰে ব্যৱস্থা ডাষ্টবিনৰ গাড়ী আহে, 100 টকা 120 টকা লৈ ডাষ্টবিনৰ গাড়ীত দিব লাগে। সেইখিনি কৰি থাকোঁতে এই আপোনাৰ এইখিনিতে এখন আমাৰ কেতেকীবাৰী অলপ আগত আপোনালোকে দেখুৱাইছে, তাৰ পৰা পেকেট এটা লৈ গ'ল ইউনিচেক্স পাৰ্লাৰ। আৰু সেই আমি ভাবিছোঁ চুলি তুলি আছে তাত, ইয়াত চুলি তুলি কিয় পেলাব? চুলি তুলি ফালোতে তাত কণ্ডমৰ পেকেট 15টা কালি ইউজ হোৱা 12টা কণ্ডমৰ পেকেট ওলাইছে। গোটেই আমাৰ পুলিচ প্ৰশাসনকো জনোৱা হৈছে। জনাই পেলাই আমাৰ বস্তুখিনি ভিডিঅ' চিডিঅ' কৰি পেলাই সিহঁতৰ হতুৱাই আকৌ চফা কৰাই দিয়া হৈছে। আৰু এতিয়া আমাৰ কেতেকীবাৰী সমূহ মানে যুৱকসকল, গোপিনীসকল, ৰাইজৰ সমূহ আহিছে। আমাৰ মানে এতিয়া আমাৰ এটাই কথা লাগে, আমাৰ কেতেকীবাৰীত ইউনিচেক্স নালাগে, তাৰমানে ইউনিচেক্স পাৰ্লাৰ আৰু দেহ ব্যৱসায় চলিছে। আপোনালোকে ইতিমধ্যে দেখিছে, আমি এখনলৈ গৈছিলোঁ, তাত পেকেট কণ্ডমৰ পেকেট ওলাইছে। পাৰ্লাৰটো কণ্ডমৰ পেকেট নাথাকে, গতিকে কিয় ওলাইছে? তাত ব্যৱহাৰ হয়। এতিয়া চবেই কথাটো জানে, কিন্তু ক'বলৈ ভয় কৰে। আৰক্ষী আছে, আৰক্ষীয়েও আমাক সহায় কৰিছে, বহুতখিনি সহায় কৰিছে। তেওঁ এতিয়া ওপৰ মহলাত জনাইছোঁ বুলিও কৈছে। কালি আমাৰ OC ছাৰো আহিছে, ভাস্কৰ দা আহিছে, তাৰপিছতে আমাৰ IC ছাৰ আহিছে, SP ছাৰলৈকে কথাটো গৈছে। গতিকে গোটেই কথাখিনি আমাক এটাই কেতেকীবাৰী ৰাইজৰ, কাৰণ কেতেকীবাৰীখন এখন আদৰ্শ গাঁও, ইয়াত এখন ইমান ধুনীয়া দুৰ্গা পূজা হয়। গতিকে এনেকুৱা জেগাত আমাক ইউনিচেক্স পাৰ্লাৰ নালাগে। চেলুন খোলে, চুলি কাটিব, অপেন হৈ থাকিব, সেইটো বেলেগ কথা। ৰাইজে বন্ধ কৰি দিছে, এতিয়া নহ'ব। আৰু আমি মালিকসকলকো আমি সকীয়াই দিওঁ, তেওঁলোকে এনেকুৱা পাৰ্লাৰ খুলিবলৈ আহিলে আগতীয়াকৈ কি খুলিব কি নুখুলিব কৈ পেলাই যাতে এগ্ৰিমেণ্ট কৰে, নহ'লে মালিকসকলো জগৰীয়া।